Hello guys, welcome back to our YouTube channel Smart Service. আজি আপোনালোকৰ কাৰণে লৈ আহিছো পাঁচটা ঘৰৰ ভিডিও ইয়াতে গোটেই গিটা আপোনাৰ ইন্ডিপেন্ডেন্ট হয় আজিৰ ভিডিওটো বহুত ধামাকা হ'ব এই কাৰণত গৈ আছে কিয়নো গুৱাহাটী সিটিত ইন্ডিপেন্ডেন্ট ঘৰ বিচৰা বহুতে মুশকিল আৰু কঠিন কাম 1 BHK এটা ইন্ডিপেন্ডেন্ট আছে 1 RK এটা আছে 2 RK এটা আছে আৰু সিঙ্গল ৰুম এটা আছে আপোনালোকক আজি মই টোটাল পাঁচটা ঘৰৰ ভিডিও দেখাম তো পলম কি হৰ বলক আজিৰ এই ভিডিওটো আৰম্ভ কৰো তাৰ আগতে 1 সেকেন্ড আপোনালোকে চেনেলটো সাবস্ক্ৰাইব লওক ঠিক আছে সো বলক আজিৰ ভিডিওটো আৰম্ভ কৰো মোৰ নাম আতিকুল ইছলাম আৰু আপোনালোকে চাই আছে আপোনালোকৰ ইউটিউব চেনেল স্মাৰ্ট সাৰ্ভিস প্ৰথমতে আপোনালোকক সিঙ্গল ৰুমৰ বিষয়ে কওঁ কিয়নো সিঙ্গল ৰুমৰ বহুত হাই ডিমান্ড থাকে এটা সিঙ্গল ৰুম ইন্ডিপেন্ডেন্ট হয় এটো খালি আছে কিচেন স্পেসটো লগত দিয়া আছে প্ৰথমত ভিডিওটো চাই লওক তাৰ পিছত গোটেই ডিটেইলছ আপোনালোকক জনাই আছো এটো বেসিন হয় বেসিনটো বাহিৰত দিছে ঠিক আছে আৰু ইয়াতে এটা পাৰ্ট আছে এইফালে এটা পাৰ্ট আছে আৰু আমি আজি এই পাৰ্টটো চাম ঠিক আছে এটো পাৰ্ট চাম জোৱাৰ লগে আপোনালোকে এটো ওয়ান সিঙ্গল ৰুম হয় সিঙ্গল ৰুম ঠিক আছে আপোনালোকে এইখন টেবুলখন ইউজ কৰিব পাৰিব কিচেনৰ বাবে বেডখন ইউজ কৰিব পাৰিব বহুতে সিঙ্গল ৰুম বিচাৰে এটো সিঙ্গল ৰুম হয় বেছ ডাঙৰ চাইলক ৰুমটো এই ৰুমটো ক'ত আছে ইয়াৰে ৰেন্ট কিমান হয় গোটেইখিনি মই আপোনালোকক জনাইছো তাৰ আগতে ইয়াৰে ওয়াশৰুমটো আপোনালোকক দেখাই লওঁ এটা আমি ইয়াৰে ওয়াশৰুমটো চাই লওঁ এটো বাথৰুম হয় বাথৰুম কাম এটো ওয়াশৰুম ঠিক আছে ভিডিওটো কমপ্লিট চাই থাকক এন্ডত মই ইয়াৰে ফুল ডিটেইলছ দি আছো এই মাত্ৰ আপোনালোকে যেটো সিঙ্গল ৰুমৰ ভিডিও চালে তাতে আপোনাৰ এটা ৰুম আছে কিচেন স্পেস দিয়া আছে ওয়াশৰুমটো বাহিৰত আছে ইয়াৰে সিঙ্গল লৰা অকলে থাকিলে 3500 হ'ব দুজন থাকিলে 4000 হ'ব লোকেশনটো কৈ দিছো হাতিগাঁও এৰিয়াত এটো ইন্ডিপেন্ডেন্ট হাউস হয় ইন্ডিপেন্ডেন্ট সিঙ্গল ৰুম হয় ঠিক আছে আৰু এই ঘৰটো ল'ব কাৰণে ভিডিওটো শেষলৈ চাই থাকক শেষত মই ইয়াৰে আকৌ ফুল ডিটেইলছ কেনেকা ল'ব লাগে মই গোটেইখিনি জনাই আছো ভিডিওটো কিন্তু অলপ দীঘল হ'ব কিন্তু শেষলৈকে আপোনালোকে চাই থাকিব এতিয়া আমি কথা পাতিম এটা 1 BHK ফুললি ইন্ডিপেন্ডেন্ট এপাৰ্টমেন্ট হয় এটো খালি হৈছে খুব ধুনিয়া আৰু একদম প্ৰাইম লোকেশন হয় ফ্ল্যাটটো ক'ত আছে ইয়াৰে ৰেন্ট কিমান ভিডিওটো চাই থাকক শেষত মই ফুল ডিটেইলছ জনাইছো হেল্ল' গাইস আজি মই আপোনালোকক 1 BHK এটা ফ্ল্যাট দেখাব গৈছো এটো যোৱাৰ ললে আপোনালোকে এনেকুৱা ইন্টাৰফেস পাব তো আপোনাৰ হল কাম ডাইনিং ৰুম হয় ফ্লোৰিংটো টাইলছ লগোৱা আছে এফালে আপোনাৰ কিচেন স্পেস হয়তো এলাক আতৰাই দিব গোটেইখিনি সাফা চলি আছে সাফা কাম কৰি আছে যেটো আৰু বেসিন এটা আছে আৰু এইফালে আপোনাৰ ওয়াশৰুম আছে আৰু ভিতৰত এটা বেডৰুম আছে এটো এটা বেডৰুম এটো কমপ্লিট ইন্ডিপেন্ডেন্ট 1 BHK ফ্ল্যাট হয় ইয়াৰে ৰেন্ট কিমান হয় কোনটো এৰিয়াত আছে মই গোটেইখিনি ভিডিওৰ এন্ডত জনাইছো ভিডিওটো কমপ্লিট চাই থাকক বহুতে ফ্ল্যাট বিচাৰি থাকে এনেকুৱা ধুনিয়া ইন্ডিপেন্ডেন্ট ফ্ল্যাট 1 BHK আৰু 1 BHK ফ্ল্যাট পোৱাই নাযায় গতিকে ইয়াৰে ৰেন্ট লোকেশন গোটেইখিনি মই এন্ডত জনাইছো আপোনালোকক হা এই মাত্ৰ আপোনালোকে যেটো 1 BHK ফুললি ইন্ডিপেন্ডেন্ট এপাৰ্টমেন্ট চালে এটো লোকেশন হল হাতিগাঁও এৰিয়াত আৰু ইয়াৰে ৰেন্টটো ৰাখিছে আপোনাৰ 8500 সোসাইটি 1500 ইনক্লুড কৰি 10000 স্লাইড নেগোশিয়েবল এটা বেডৰুম আছে এটা হল আছে ওয়াশৰুম আছে এন্ড কিচেন স্পেসও দিয়া আছে 2 বিলাৰ এন্ড 4 বিলাৰ দুটাৰে পাৰ্কিং আপোনালোকে পাই যাব দুমাহৰ সিকিউৰিটি ডিপোজিট দিব লাগিব ফ্যামিলি থাকিব পাৰে বেচেলাৰ থাকিব পাৰে কাপলছ ফ্ৰেন্ডলি থাকিব পাৰে বা দুজনী ওয়াৰ্কিং লেডিও এই ঘৰটো লৈ ল'ব পাৰে যেটো ইন্ডিপেন্ডেন্ট 1 BHK ফ্ল্যাট হয় ঠিক আছে এক্সাক্ট লোকেশন হল নিয়াৰ বাই হাতিগাঁও হাই স্কুল আৰু এফালে আপোনাৰ ওয়াৰলেছ পৰে ঠিক আছে তো ধুনিয়া ঘৰ আজি এটো ঘৰ বুক কৰক ঠিক আছে তো নেক্সট ভিডিও এতিয়া আমি কথা পাতিম আৰু এটা আপোনাৰ এটো গ্ৰাউন্ড ফ্লোৰত আছে এটো আপোনাৰ 1 RK হয় খুব ধুনিয়া ঘৰ গ্ৰাউন্ড ফ্লোৰ এইটো কিন্তু ইন্ডিপেন্ডেন্ট হয় এই ঘৰটো ইন্ডিপেন্ডেন্ট হয় গ্ৰাউন্ড ফ্লোৰত এটা ৰুম টয়লেট কিচেন
আছে ধুনীয়া ঘৰ এইটো ঘৰো আপোনালোকে ধুনীয়াকৈ ল'ব পাৰে এইটো আপোনাৰ 1 BHK বা 2 RK বুলি ক'ব পাৰে প্ৰথমতে ভিডিঅ'টো চাই লওকচোন আজি আপোনাক দেখাব লৈছোঁ এটা ইণ্ডিপেণ্ডেণ্ট 1 BHK হাউচ অলপ ভিতৰত এইটো এন্ট্ৰি হয় যোৱাৰ লগে লগে এনেকা ইন্টাৰেষ্ট হ'ব ঘৰটো অলপ লেতেৰা কালাৰ চালাৰ কৰি আছে যিহেতু মিস্ত্ৰী এইটো দেখিছে গোটেইখিনি কালাৰ চালাৰ কৰি কেনে ৰেডি টু কৰি আপোনাক দি দিব এটা জাস্ট মই এটা আপোনালোকক দেখুৱাবৰ কাৰণে ৰ ভিডিঅ' লৈছোঁ ঠিক আছে 1 তাৰিখৰ পৰা ইয়াতে ধুনীয়াকৈ শিফ্ট কৰিব ফেন চেন গোটেইখিনি আছে এইটো আপোনাৰ হল কাম ডাইনিং হয় হল কাম ডাইনিং কিন্তু তেওঁলোকে কি কৰিছে ইয়াতে এইখন দি ইয়াতে কিচেনৰ স্পেচ বনাই দিছে এইটো কিচেনৰ স্পেচ ওপৰত স্লাব দিয়া আছে বস্তু ৰাখিব পাৰিব এইফালে এডজাষ্টমেণ্ট ফেন আছে আৰু এইটো ফ্লোৰিংটো কিন্তু নৰ্মেল হয় জাস্ট ঘৰটো অকমান কালাৰ চালাৰ কৰি দিব ঠিক আছে আৰু এইটো আপোনাৰ এটা বেডৰুম হয় বেডৰুমটো অৱশ্যে মোটামুটি ডাঙৰে আছে চাই লওক এইটো কমপ্লিট আপোনাৰ বেডৰুম ফ্লোৰিং নৰ্মেল আৰু ওপৰত পাংখা দিয়া আছে ঠিক আছে এইটো বেডৰুম চালে আৰু এতিয়া আপোনালোকক ইয়াৰে ৱাশৰুমটো দেখাব গৈছোঁ এইটো হ'ল ৱাশৰুম কমোড চাবত দিয়া আছে এটা লাইট দিয়া আছে চাই লওক ঠিক আছে আৰু ইয়াৰে ৰেণ্টটো কিমান ক'ত আছে ঘৰটো ভিডিঅ'টো এণ্ডলৈ চাই থাকক এণ্ডত মই ইয়াৰে ফুল ডিটেইলছ আপোনালোকক জনাইছোঁ ঠিক আছে সো এইমাত্ৰ যেটো আপোনালোকে 2 RK বা 1 BHK ইণ্ডিপেণ্ডেণ্ট ঘৰৰ ভিডিঅ'টো চালে এইটো ফ্লোৰ দেখিছে নৰ্মেল হয় ইয়াৰে ৰেণ্টটো ৰাখিছে 6000 স্লাইট নেগোচিয়েবল লোকেশ্যন হ'ল হাতীগাঁও 2 হুইলাৰ পাৰ্কিং হ'ব 4 হুইলাৰ পাৰ্কিং নহয় এমাহৰ সিকিউৰিটি ডিপজিট দিব লাগিব লোকেশ্যনটো আকৌ এবাৰ কৈ দিছোঁ হাতীগাঁও নিয়াৰ গ্লোবেল হস্পিটেল ঠিক আছে এটা নেক্সট আমি চাম সেম বিল্ডিংতে এইটো 1 BHK হয় খুব ধুনীয়া এই ঘৰটো চাই লওক এইটো আপোনাৰ সেকেন্ড ফ্লোৰত আছে তাৰ পিছত ৰেন্টৰ বিষয়ে আৰু ডিটেইলছ মই জনাই আছো আজি আপোনালোক দেখাব গৈছো 2 BHK এটা 1 BHK এটা ইণ্ডিপেণ্ডেণ্ট হাউস যোৱাৰ লগে আপোনালোকে এনেকুৱা ইন্টাৰফেস পাব এইটো আপোনাৰ হল ৰুম হয় বা বেডৰুমো কৰিব পাৰে ধুনীয়া এইটো এটা ৰুম হয় চাই লওক কালাৰ চালাৰ ৰিসেন্টলি কৰিছে ঘৰটো ফ্লোৰিংটো নৰ্মেল হয় আৰু এইটো এটা বেডৰুম হয় চাই লওক এই ৰুমটো বঢ়িয়া ডাঙৰ কালাৰ চালাৰ কৰিছে আৰু পোহৰ আহে ঘৰটো এটা কথা পোহৰটো ধুনীয়াকৈ আহে এইটো এটা ৰুম আৰু বাহিৰত এখন সৰু বেলকনি দিয়া আছে তে বেচিন এটা দিয়া আছে বেচিনটো লগাই দিব আৰু এইফালে আপোনাৰ ৱাশৰুমটো আছে ইয়াতে ৱাশৰুমটো বাহিৰত আছে এই ঘৰটোৰ ৰেন্ট কিমান গোটেইখিনি মই জনাই আছোঁ তাৰ আগতে আপোনালোকক ইয়াৰে কিচেন ৰুমটো দেখাই দিম এইটো কিচেন হয় চাই লওক কিচেনৰ স্পেচ ওপৰত স্লাব দিয়া আছে বস্তু ৰাখিব পাৰিব ধুনীয়াকৈ ভিডিঅ'টো কমপ্লিট চাই থাকক এণ্ডত মই ইয়াৰে ফুল ডিটেইলছ আপোনালোকক জনাই আছোঁ দেই এইমাত্ৰ আপোনালোকে যেটো 1 BHK ফুললি ইণ্ডিপেণ্ডেণ্ট ঘৰৰ ভিডিঅ' চালে এইটো ঘৰৰ ৰেন্টটো ৰাখিছে 7500 7000ত ল'ব পাৰিব দুটা ৰুম আছে এটা বেডৰুম এটা হল ৰুম টয়লেট আছে কিচেন আছে আৰু বেলকনি এখনো আছে খুব ধুনীয়া ঘৰ এইটো ফুললি ইণ্ডিপেণ্ডেণ্ট এক মাহৰ সিকিউৰিটি 7500 ৰেন্ট হয় স্লাইট নেগোচিয়েবল লোকেশ্যন হাতীগাঁও নিয়াৰ গ্লোবেল হস্পিটেল আপোনালোকে যদি গুৱাহাটী সিটিত ভাড়া ঘৰ বিচাৰি হাবাথুৰি খাই আছে এতিয়ালৈকে পোৱা নাই কৰিব পাৰে জইন মেম্বাৰশ্বিপ লৈ লওক ইনষ্টেন্ট আজি এই ঘৰটো বুক কৰিব পাৰে জইন মেম্বাৰশ্বিপৰ লিংকটো মই ভিডিঅ' ডিসক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে এবাৰ চেক কৰি ল'ব ঠিক আছে অধিক জানিবলৈ মোক ৰিং কৰিব পাৰে হোৱাটছআপ কৰিব পাৰে আৰু এই ভিডিঅ'টোৰ তলত আপোনালোকে কমেন্টও কৰিব পাৰে ঠিক আছে আপোনালোকে যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ইনষ্টা আৰু ফেসবুকত যদি চাই আছে আমাৰ ফেসবুক পেজটো ফলো এণ্ড লাইক কৰি ল'ব মই অনতি পলমে নেক্সট এটা ভিডিঅ'ৰ লগত আপোনালোকক দেখা হ'ব অতি সোনকালে আহি আছোঁ আজিলৈকে আহোঁ ওকে বাই বাই শাব্বা খাইৰ এণ্ড খুদা হাফিজ